নমস্কাৰ এতিয়াৰ বাতৰিলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী সিবিআইৰ জালত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰিন্সিপাল চিফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা 2.5 কোটি টকাৰ উৎকোচ বিচাৰিছিল বিষয়াজনে 50 লাখ টকাৰ আগধন লওঁতে সিবিআইয়ে হাতেলতে গ্ৰেপ্তাৰ কৰে ৰঞ্জিত কুমাৰ বৰাক লগতে প্ৰতিষ্ঠানটোৰ আন সদস্যকো আটক কৰা হৈছে মালিগাঁৱৰ কাৰ্যালয়তে উৎকোচ লৈছিল বিষয়াজনে 2.5 কোটি টকাৰ উৎকোচ বিচাৰিছিল আৰু 2.5 কোটি টকাৰ 50 লাখ টকা আগধন হিচাপে লওঁতে হাতেলতে গ্ৰেপ্তাৰ কৰা হয় ৰঞ্জিত কুমাৰ বৰাক সিবিআই জালত পৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰিন্সিপাল চিফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা 2.5 কোটি টকাৰ উৎকোচ বিচাৰিছিল বিষয়াজনে 50 লাখ টকাৰ আগধন লওঁতে সিবিআইয়ে হাতেলতে গ্ৰেপ্তাৰ কৰে ৰঞ্জিত কুমাৰ বৰাক লগতে প্ৰতিষ্ঠানটোৰ আন সদস্যকো আটক কৰা হৈছে মালিগাঁৱৰ কাৰ্যালয়তে উৎকোচ লৈছিল বিষয়াজনে গুৱাহাটীৰ বিবৰুৱা মহাবিদ্যালয়ত কৰোনাৰ সংক্ৰমণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ মহানগৰীৰ বিবৰুৱা মহাবিদ্যালয়ত কৰোনাৰ সংক্ৰমণ বিবৰুৱা মহাবিদ্যালয়ৰ 6 গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড-19 পজিটিভ স্বাস্থ্য বিভাগে মহাবিদ্যালয়খনত কৰিছিল কোভিড পৰীক্ষা দুদিনৰ পৰা মহাবিদ্যালয়খনত চলি আছিল আৰটিপিচিআৰ টেষ্ট আৰু আৰটিপিচিআৰ টেষ্টত 6 গৰাকী ছাত্ৰীৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰিছে আৰু ইয়াৰ পিছতে আতংকিত হৈ পৰিছে মহাবিদ্যালয়খনৰ অন্যান্য শিক্ষাৰ্থীসকল আৰু বৰ্তমান মহাবিদ্যালয়খন কন্টেইনমেন্ট জোন কৰা হ'ব নে নহয় এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যেহেতু গুৱাহাটী বিশ্ববিদ্যালয়ক 5 দিনৰ বাবে কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 15 জনৰো অধিক শিক্ষাৰ্থীৰ দেহত কোভিড-19 ধৰা পৰিছে আৰু তাৰ পিছতে এইবাৰ মহানগৰীৰ মাজমজিয়াৰ বিবৰুৱা মহাবিদ্যালয়ত 6 গৰাকী ছাত্ৰীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে মানকাছৰৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লাটমণ্ডল নুৰুল হক চৰকাৰক গ্ৰেপ্তাৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এইবাৰ গ্ৰেপ্তাৰ কৰা হয় মণ্ডলজনক চৰকাৰক খাৰুবাণ্ডা আৰক্ষী চকীত জেৰা অব্যাহত ৰখা হৈছে এজনৰ পিছত আনজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সিআইডিয়ে শেহতীয়াকৈ পুনৰ জনাইছো সিএম ভিজিলেন্সে অভিযান চলাইছিল অভিযান চলাই বিভিন্নজনক জেৰা চলোৱা হৈছিল তদানীন্তন ৰাজহ চক্ৰ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ পূৰ্বে আৰু এইবাৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মণ্ডলক গ্ৰেপ্তাৰ কৰা হৈছে চৰকাৰক খাৰুবাণ্ডা আৰক্ষী চকীত বৰ্তমান জেৰা চলাই থকা হৈছে গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মানকাছৰৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাটমণ্ডল নুৰুল হক চৰকাৰক হুজাইত ড্ৰাগসহ 3 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ মুৰাঝাৰত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগস 3 ড্ৰাগস সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত দবকাৰ আলাউদ্দিন আবুল মতিন সাহাবুদ্দিন আলী জব্দ কৰা হৈছে এখন গ্লাঞ্জা বাহন লগতে এখন টাটা মোবাইল বাহন জব্দ কৰা হৈছে ডিমাপুৰৰ পৰা ড্ৰাগসখিনি সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে হুজাইত ধাৰাবাহিক ৰূপত ড্ৰাগস উদ্ধাৰ কৰা হৈছে ড্ৰাগসৰ বিৰুদ্ধে অভিযান অব্যাহত আছে শেহতীয়াকৈ এই অভিযানত জালত পৰিছে 3 ড্ৰাগস সৰবৰাহকাৰী মুৰাঝাৰত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগস 3 ড্ৰাগস সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে ধৃত 3 ড্ৰাগস সৰবৰাহকাৰী হৈছে দবকাৰ আলাউদ্দিন আব্দুল মতিন আৰু সাহাবুদ্দিন আলী এখন টয়োটা গ্লাঞ্জা বাহন আৰু এখন টাটা মোবাইল বাহন জব্দ কৰা হয় ডিমাপুৰৰ পৰা ড্ৰাগসখিনি সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে সাসপেক্টেড ব্ৰাউন চুগাৰ তেওঁলোকে এজন মানুহক দিবৰ কাৰণে আহিছিলে বিক্ৰী কৰিবৰ কাৰণে আহিছিলে আমি আমাৰ থানাৰ এলেকাৰে সাবাসপুৰ বুলি এটা ঠাই আছে তাতে আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আমি তেওঁলোকৰ হাতৰ পৰা আমি 7টা সব সাবুন কেছত 7টাকৈ আমি সাসপেক্টেড ব্ৰাউন চুগাৰ পেকেট ৰিকভাৰ কৰোঁ আৰু দুখন গাড়ী সিজ কৰোঁ এখন টাটা মোবাইল আৰু এখন
গ্লেঞ্জাৰ গাড়ী 2খন গাড়ী আমি চিজ কৰোঁ আৰু তেওঁলোকৰ হাতৰ পৰা 4টাকৈ মোবাইল হেণ্ডছেট আমি চিজ কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোক সাধাৰণতে ডিমাপুৰত থাকে তেওঁলোকৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকে এই বস্তুটো ডিমাপুৰৰ পৰা আনিছিলে ডিমাপুৰৰ পৰা তামোল গাড়ীত একচুৱেলি লৈ আহিছিলে যোৱাকালি ৰাতি আনিছিলে অনাৰ পিছত যোৱাকালি কোনো এটা জেগাত ৰখাৰ পিছত আজি সেই বস্তুটো আনি পেলাই দিবৰ কাৰণে আহিছিল আৰু ইফালে নগাঁৱৰ বৰঘাটত গৰুভৰ্তি বাহন জব্দ কৰা হৈছে বালিপৰাৰ পৰা মেঘালয়লৈ নি থকা অৱস্থাত জব্দ কৰা হয় গৰুকেইটাক বাহনখনৰ চালক আৰিফ খান হেণ্ডিমেন সাদ্দামক গ্ৰেপ্তাৰ কৰা হৈছে হেকমত মকবুল আৰু জাহাংগীৰৰ নেতৃত্বত গৰু সৰবৰাহ কৰা হৈছিল হেকমত মকবুল জাহাংগীৰক বিচাৰি বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে মই গাড়ী চলালো ঠিক আছে ই পইচা ন মগল আনছে নেকি ই এনিমেট আছে মোৰ লগতে আছে মানে মাল মগল নেকি মগল বুলি আচ্ছা শুনিছো কি হৈছে কিবা কথা কিয় মগল মানে শুনিবা দেখি না মগলে কৈ দিছে কৈছে কি লাজে পাই চুৰি মাল লৈ বেগ মালাই দিলে এই গৰু চুৰ কৰা সাপ্লাই দিয়ে বঙাইগাঁও জব্দ অবৈধ অস্ত্ৰ কোকিলাত আৰক্ষী অভিযান চলাই হস্তনিৰ্মিত পিষ্টল সহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে দুটা AK-47ৰ গুলী উদ্ধাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ জাল নোটো জব্দ কৰে গোপন সূত্ৰৰ পমখেদি ইদ্ৰিছ আলী নামৰ লোক এজনৰ ঘৰত চলাইছিল আৰক্ষীয়ে অভিযান উত্তৰ হালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমণি দাসৰ নেতৃত্বত এই অভিযান চলাই ইদ্ৰিছ আলী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নিৰ্দেশ মৰ্মে চলোৱা হৈছিল এই অভিযান ঘটনাৰ সৈতে জড়িত আন এজন বৰ্তমানেও পলাতক হৈ আছে ৰঙিয়াত দিন দুপৰতে ডকাইতিৰ ঘটনা এজন লোকৰ পৰা ডকাইতে লুটিলে ৫ লাখ টকা বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ গৈ থকা অৱস্থাত লুটিলে ডকাইতে ধন ৰঙিয়াৰ গড় ভিতৰৰ শৰৎ দাস নামৰ লোকজনৰ পৰা লুটিলে ৫ লাখ টকা পালচাৰ বাইকত আহিছিল 2 ডকাইত বেংকৰ পৰা ধন উলিয়াই বাইকেৰে গৈ আছিল লোকজন ডকাইতৰ দলটোৱে পাছফালৰ পৰা খুন্দিয়াই লুটি নিলে ৫ লাখকৈ নগদ ধন ৰঙিয়াত পুনৰ দিন দুপৰতে ডকাইতিৰ ঘটনা প্ৰায়ে বেংকৰ সমীপত এনেধৰণৰ দিন ডকাইতিৰ ঘটনা বা চিলনি চুৰৰ সন্ত্ৰাস ৰঙিয়াৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শেহতীয়াকৈ এজন লোকৰ পৰা ডকাইতে লুটি লৈ গ'ল ৫ লাখকৈ টকা বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ গৈ থকা অৱস্থাত লুটি নিলে ধনখিনি ৰঙিয়াৰ গড় ভিতৰৰ শৰৎ দাস নামৰ লোকজনৰ পৰা লুটিলে ৫ লাখ টকা পালচাৰ বাইকত আহিছিল 2 ডকাইত বেংকৰ পৰা ধন উলিয়াই বাইকেৰে গৈ আছিল লোকজন ডকাইতৰ দলটোৱে পাছফালৰ পৰা খুন্দিয়াই লুটি নিলে ৫ লাখ নগদ ধন অসম মীন উন্নয়ন নিগমত নিযুক্তিৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ কাৰ্যকালত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে বিজ্ঞাপন অবিহনে মীন নিগমৰ তদানীন্তন অধ্যক্ষৰ আত্মীয়ই নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হয় মীন নিগমৰ বিষয়া পদ্ম হাজৰিকাৰ বহুকেইগৰাকী আত্মীয়ই নিযুক্তি লাভ কৰিছিল মীন বিভাগত 2020-21 বৰ্ষত সংঘটিত হৈছিল এই খেলিমেলি আৰু ইয়াকে লৈ বৰ্তমান প্ৰতিক্ৰিয়া অব্যাহত আছে আগবঢ়াইছো আমাৰ সাংবাদিক নীলোৎপল বৰাৰ ৰিপৰ্ট আমি বৰ্তমান উপস্থিত আছো মীন নিগমৰ নগাঁও স্থিত কাৰ্যালয়ত আৰু আমি দেখুৱাইছোঁ আমাৰ লগত কেইবাগৰাকী প্ৰাৰ্থী আছে বিভিন্ন অভিযোগ উত্থাপিত হৈছিলে ৰমাকান্ত দেউৰী লগতে পদ্ম হাজৰিকা যিগৰাকী OSG তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিলে যে বিজ্ঞাপন প্ৰদান নকৰাকৈ বহু নিবনুৱাক নিযুক্তি প্ৰদান কৰা হৈছে কিন্তু অৱশ্যে তেওঁলোকৰ মন্তব্য যে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে বহুত দিন ধৰি মাষ্টাৰৰ লগত কাম কৰি থকাৰ পিছত তেওঁলোকক স্থায়ী নিযুক্তিকৰণ কৰা হৈছে কিন্তু যি কি নহওক চৰকাৰী এটা বিভাগত বিজ্ঞাপন অবিহনে নিযুক্তি বা বিভিন্ন খেলিমেলি দেখিবলৈ পোৱা গৈছে এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰী তেওঁ 25 তাৰিখে তেওঁক ঠিকাভিত্তিক নিযুক্তি দিয়া হৈছে একেগৰাকী কৰ্মচাৰীক আকৌ 24 তাৰিখৰ দিনাখন তেওঁক সম্পূৰ্ণ নিযুক্তি দিয়া হৈছে গতিকে এই বিষয়ে আমাৰ লগত হেমন্ত হাজৰিকা আমি তেওঁৰ লগত কথা পাতিম তেওঁৰ যিখন তালিকা শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে সেইখনত হেমন্ত হাজৰিকাৰ নামো আছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপুনি মীন নিগমৰ এগৰাকী কৰ্মচাৰী যিটো অভিযোগ উত্থাপিত হৈছে যে ইয়াত 2020 চনৰ যিটো 2021 নিযুক্তি সেই নিযুক্তি কোনো বিজ্ঞাপন দিয়া হোৱা নাছিলে সেইটো মই গম নাপাম কাৰণ মই এইটো থাকোঁ ফিল্ডত মই নগাঁৱত কাম কৰোঁ
সেইটো বিজ্ঞাপন দিয়া হেড অফিচে গম পাব। মই 2017 পৰা কৰি আছোঁ। মই 2017 পৰা চৈয়দ কুশল কোঁৱৰ ৰাহুল কোঁৱৰৰ লগত মই একেলগে কাম কৰিছিলোঁ। তেওঁক আমাৰ ফিচাৰী মিনিষ্টাৰ ছাৰে দ্বাৰা তেখেতক এপইণ্টমেণ্ট দিছিল। গতিকে মই তেখেতলৈ একেলগে কাম কৰি আছোঁ। প্ৰথম মোক আপোনাৰ টেম্পৰাৰীকৈ খাটি পেলাই মই উৰিষ্যাত ট্ৰেইনিং কৰিছোঁ, চেণ্ট্ৰেল ফিচাৰী আণ্ডাৰত হাউচ ট্ৰেড কমিশ্যনত দুবাৰ ট্ৰেইনিং কৰিছোঁ। অফিচত মই ইণ্টাৰভিউ দিবলগীয়া হৈছিল, তেনেকৈ মই তেনেকৈ কৰি আহিছোঁ। আৰু তাৰপিছত আমি হাইকোৰ্ট কৰিবলগীয়া হৈছে আমি ৰেগুলাৰ কাৰণে। আচ্ছা, আপোনালোকৰ পদ্ম হাজৰিকা আপোনাৰ সম্পৰ্কীয় নেকি? এইটো সম্পৰ্কীয় নহয়, আমাৰ হয়, কিন্তু তেনেকুৱা হেৰি নহয় আৰু। পদ্ম হাজৰিকাৰ আত্মীয় 11গৰাকী নিযুক্তি পাইছে নেকি? মই পদ্ম হাজৰিকাত মামা হ'লেও বা পদ্ম হাজৰিকা মামা বুলি মোক চাকৰি তেনেকৈ পোৱা নাই। আপুনি নিজে কাম কৰি চাকৰি পাইছোঁ সেইটোৱে। আৰু আপুনি বহুত দিন ধৰি মাষ্টাৰৰ লগত কাম কৰি আছিলে? হয়, কৰি আছোঁ। মই 2017 পৰা কৰি আছোঁ। আপোনাৰ নামটো? মোৰ নাম বলীন্দ্ৰ কুমাৰ হাজৰিকা। আপুনি কেতিয়া নিযুক্তি পাইছে? মই 2017 আমি একেলগে। আৰু আপুনি এতিয়া পাৰ্মানেণ্ট হ'ল? পাৰ্মানেণ্ট হ'ল। আমি মাষ্টাৰৰ লগত খাটিছোঁ প্ৰথমতে, তাৰপিছত আহি পেলাই কণ্ট্ৰেক্টছত আহিছোঁ প্ৰমোশ্যন হিচাপে। তাৰপিছত কামৰ ভিত্তিত আমাক হেৰি দিছে আৰু। নগাঁৱৰ যিগৰাকী প্ৰজেক্ট বিল মেনেজাৰ তেখেত আছে ভগীৰথ দাস, তেখেতে এতিয়াও ঠিকাভিত্তিক কাম কৰি তেখেতে অৱসৰ ল'বগৈ, কিন্তু তেখেতৰ পুত্ৰৰ নাম হৈছে বাবু শেখৰ দাস, তেখেতৰ নামো আছে তালিকাত। আপোনাৰ পুত্ৰই নিযুক্তি পাইছে? আৰু যি নিযুক্তি হৈছিলে তেওঁ এই নিযুক্তি কোনো ধৰণৰ বিজ্ঞাপন দিয়া হোৱা বুলি কৈছে? এতিয়া মুখ্য কাৰ্যালয়ত তেওঁতো ইণ্টাৰভিউ দিছে, ইণ্টাৰভিউ কথাটোলৈকে মই গম পাওঁ। ইণ্টাৰভিউ মানে এডভাৰটাইজমেণ্টৰ কথাই গম নাপায়? এডভাৰটাইজমেণ্ট কথাটো গম নাপাওঁ। আৰু আপোনালোকৰ যিগৰাকী প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰী, তেখেতৰ দুগৰাকী কন্যাই মৰিগাঁৱত চাকৰি আৰু এই ল'ৰাবিলাকে ধৰক এই অবৈতনিক হিচাপে কিছুদিন কাম কৰিছিলে মাষ্টাৰৰ লগত। নাই ৰমাকান্ত দেউৰী দুগৰাকী কন্যাই পাইছিলে মৰিগাঁৱত? মৰিগাঁও তেওঁলোকে কৰি আছে, এইখিনিকে জানো আৰু। মই এটা কথা ক'ব লাগিব যে যিগৰাকী প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰী, তেখেতৰ দুগৰাকী কন্যাই মৰিগাঁৱত নিযুক্তি লাভ কৰিছিলে। বিভিন্ন যি অভিযোগ উত্থাপিত হৈছে ৰমাকান্ত দেউৰী, পদ্ম হাজৰিকা এইসকলৰ বিৰুদ্ধে, আৰু তেওঁলোকৰ আত্মীয় চাকৰি পাইছে, ৰমাকান্ত দেউৰী আত্মীয় চাকৰি পাইছে, ইয়াৰ বিপৰীতে নিবনুৱা কোনো ধৰণৰ বিজ্ঞাপন নিদিয়াকৈ নিযুক্তি দিয়া হৈছে। এই কথাসমূহে প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। আৰু মীন নিগমৰ বিৰুদ্ধে যিখিনি অভিযোগ উত্থাপিত হৈছে যে পদ্ম হাজৰিকাৰ 11গৰাকী আত্মীয়ই চাকৰি পাইছে, বিজ্ঞাপন নিদিয়াকৈ নিযুক্তি দিয়া হ'ল, বিভিন্ন খেলি মেলি সংঘটিত হৈছে। গতিকে এই সন্দৰ্ভত অসম চৰকাৰে, বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কৰাৰ প্ৰয়োজন আছে, আৰু বা মীন নিগমৰ বৰ্তমানৰ অধ্যক্ষ কৰা গুৰুজ্যোতি দাস তেখেতে এই বিষয়ত তদন্ত কৰাৰ প্ৰয়োজন আছে। হাজোৰ বৰ্ণিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ 3টাকৈ কুখ্যাত ড্ৰাগছ মাফিয়া। উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰইনৰ লগতে নিচাজাতীয় টেবলেট আৰু কাফ চিৰাপ। হাজোৰ বৰ্ণিত 3টাকৈ ড্ৰাগছ মাফিয়াৰ ঘৰতো হাজো আৰক্ষীয়ে পুৱতি নিশালৈ চলালে অভিযান। আৰক্ষীৰ এই অভিযানত জব্দ হৈছে 2 লক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰী। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ড্ৰাগছ মাফিয়া ভয়নুৰ আলী, ইফতিকাৰ আলী আৰু ইমৰান আলীক। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি এই 3 মাফিয়াই চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়। আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি এইসমূহ নিচাজাতীয় সামগ্ৰীৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 3টা ড্ৰাগছ মাফিয়াক। ইতিমধ্যে এই 3 কুখ্যাত ড্ৰাগছ মাফিয়াক হাজো আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথন জেৰা। যে আমাৰ এইখিনি বৰ্ণি এলেকাত বৃহৎ ধৰণৰ ড্ৰাগছৰ ব্যৱসায় চলি থকা বুলি আমি গম পাইছিলোঁ। সেই সূত্ৰমতে মানে কম যদি আমি আজি ভৈনুৰ আলী নামৰ ব্যক্তিজনৰ ঘৰত আমি চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ ফলত আমি বৃহৎ পৰিমাণৰ আমি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। এই ড্ৰাগছখিনি মোটামুটি বজাৰ মূল্য হ'ব আপোনাৰ বহুত পৰিমাণৰ হ'ব, এইটো বিদেশী মূল্য হিচাপে। এতিয়াতো আৰু বাকী আমি তদন্ত কৰি আছোঁ, তেওঁলোকৰ কোন কোন জড়িত আছে এতিয়া কৰায়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰিম। মহানগৰীৰ বৰাগাঁৱৰ কিশোৰী হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিতৃয়ে হত্যা কৰিলে 11 বছৰীয়া কন্যাক হত্যা কৰি বাহিৰৰ পৰা তলা লগাই ওলাই যায় বল বাহাদুৰ ছেত্ৰী নামৰ অভিযুক্ত পিতৃ। দেওবাৰে কিশোৰীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। সন্ধিয়াৰ ভাগত মাতৃৰ ঘৰলৈ অহাত পোহৰলৈ আহে এই ঘটনা। মৃতদেহৰ সমীপত উদ্ধাৰ কৰা হয় ৰছী আৰু সুৰাৰ বটল। হত্যাকাৰী পিতৃ বল বাহাদুৰ ছেত্ৰী বৰ্তমানে পলাতক হৈ আছে। হত্যাকাৰী বল বাহাদুৰ ছেত্ৰীৰ ঘৰ তেজপুৰৰ জামুগুৰিত। দীৰ্ঘদিনৰে পৰা স্বামী স্ত্ৰীৰ মাজত আছিল মনোমালিন্য। 3টা বজাত আহি পাইছোঁ মই। 3টা বজাত চাওঁতে ছোৱালীটো সদায় জাগাই জাগাই খেলি থাকে, মই বিচাৰিলোঁ নাই। তাৰপিছত তলাটো ভাঙি চাইছোঁ যে মানুহটো কম্বলৰ তলত আছে। ৰুমটো তলা মাৰা আছিল বাহিৰৰ পৰা। তেওঁ মোক ঔষধো খুৱাইছিল একবাৰ, ঔষধ খুৱাই কিনে সেই ঝাৰেদি তাৰমানে তাক খুব ভাল পাওঁ মই। ভাল পাই কিনে তাক বিশ্বাস কৰি এৰি থৈ গৈছিলোঁ মই ছোৱালীজনীক।
তেওঁ যে এনেকৈ কৰিব বুলি কোনে জানে নিজৰে ছোৱালী তেওঁ বল বাহাদুৰ আমি জানামতে দেউতাকে মাৰিছে তাৰমানে তেওঁলোকৰ দেউতাকৰ স্বভাৱ চৰিত্ৰ বেয়া মিনিমাম ৰাতি মাৰিছে আইডিয়াত ৰুমটো 8টা বজাত তাৰমানে চবেই দেখা পাইছে তালা মাৰা আমি ভাবিছোঁ ছোৱালীটো নাই ওলাই গৈছে ক'ৰবাত খেলিব ওলাই গৈছে আৰু ঘৰৰ মানুহ সুধিছোঁ সিহঁতিও নাজানে ঘৰৰ মানে মাহীয়েক আছে এইটো চাইডত এইটো মাহীয়েকৰ ৰুম আৰু এইটো তেওঁৰ ৰুম মৰিগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় 3 যুৱকৰ জন্মদিন উপভোগ কৰি ঘৰলৈ উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হয় মৰিগাঁৱৰ বঘৰা ঘুলি গাঁৱত নিশা প্ৰায় 12 বজাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা বৰঘৰাৰ ঘুলি গাঁৱৰ এজন লোকৰ মূল গেটত তীব্ৰ বেগেৰে খুন্দা মাৰে i20 এখন বাহনে জাগিৰোডৰ পৰা মৰিগাঁৱলৈ আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় বাহনখনত অহা দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত এজন যুৱকৰ মৃত্যু হয় মৃত 3জন হৈছে হাফিজুৰ ৰহমান সোহেল আহমেদ আৰু মহিবুৰ ৰহমান সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰোৱা হয় ঈশান আহমেদ নামৰ আন এজন যুৱকক আনহাতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ইক্ৰম আহমেদ নামৰ আন এজন যুৱককেইজনৰ ঘৰ মৰিগাঁৱৰ মৰি মুছলিম গাঁৱত জানিব পৰা অনুসৰি ইয়াৰে মাজৰ এজন বন্ধুৰ উপজা দিন আছিল আৰু আটাইকেইজনে পুৱাই জন্মদিনৰ পাৰ্টি উপভোগ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ চালকৰ আসনত থকা সোহেল আহমেদক উলিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় আহি পেলাই চালোঁ ইফালে সিফালে নাই দেখা আহি পেলাই ইফালে চালোঁ যে গাড়ী লিফ্টকেইটা দেখা পাইছোঁ সেইখিনিতে নাই ইফালে সোমাব লাগে আহি পেলাই চাইছোঁ যে এই গাড়ীখন মানে এনেকৈ পৰি আছে দুটা বাহিৰত পৰি আছে তাৰপিছত আহি পেলাই উলিয়াই কৰি দিলোঁ কেইজন আছিলে বাৰু 5জন আছিলে এইখিনি ধান ৰাখি থৈছিলে ধানত খুন্দা মাৰি গেটত লাগিল গৈ গাড়ী ভাঙি চিঙি দেখাই পাইছে নহয় আৰু 5জন আহিছিল গাড়ীখনত তাৰে ভিতৰত 3জন স্পট ডেথ হৈছে দুজন মেডিকেল দুজন স্পট হৈছে 3জন আমি মেডিকেল চিফ্ট কৰা হৈছে তাৰে ভিতৰত এজন ঢুকাইছে আৰু এজন চিফ্ট কৰা হৈছে জিএমচিএইচ গোটেই আপোনাৰ 4জন মৰি মুছলমান গাঁও মৰিগাঁৱৰ আৰু এজন হৈছে সোণাৰী গাঁও এজনৰ নাম হাফিজুৰ ৰহমান তেওঁ 25 বছৰ তাৰপিছত এজন হৈছে সোহেল আহমেদে এটা গাড়ী ড্ৰাইভিং চিটতে আছে তাৰপিছত এটা মহিবুৰ ৰহমান 30 বছৰ ঈশান আহমেদ 19 বছৰ আৰু এজন ইক্ৰাম হক তেওঁ 21 ইয়াৰ্ছ নুমলীগড় NRLৰ মুখ্য দ্বাৰত কেইবাটাও সংগঠনৰ উত্তাল প্ৰতিবাদ NRLৰ ভিতৰত দীপক বৰুৱা নামৰ এজন শ্ৰমিকক নাহৰ ফুটুকি আক্ৰমণ কৰা ঘটনাৰ লগতে NRLৰ ভিতৰত ঘটি থকা বহু ঘটনা কেন্দ্ৰ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদত NRL ৱৰ্কাৰ্ছ ইউনিয়ন চালক সংস্থা লগতে আন 6টা সংগঠনৰ শতাধিক লোকে অংশগ্ৰহণ কৰে মূলতঃ এনেদৰে বন্য জীৱ-জন্তুৱে বহু সময়ত শ্ৰমিকসকলক আক্ৰমণ কৰাৰ ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ আনি সাব্যস্ত কৰে এই প্ৰতিবাদ দীপক বৰুৱা নামৰ এজন শ্ৰমিকক স্কেবৰ উলিয়াই থকাৰ অৱস্থাত বাঘে আক্ৰমণ কৰে আৰু নুমলীগড় খুন্দাগাঁৱত এনেকুৱা সৰু সুৰা আক্ৰমণ কিছুমান চলি আছে কিন্তু খুন্দাগাঁও কৰ্তৃপক্ষে গাপ দি থাকে কালিও সমস্যাটো গাপ দিব বিচাৰিছিল তেখেতসকলে মনে মনে কৌশলপূৰ্ণভাৱে তেওঁক বাহিৰত ট্ৰিটমেণ্ট কৰিব উলিয়াই লৈ গৈছিলে কিন্তু আমাৰ শ্ৰমিক ইউনিয়নৰ সম্পাদকৰ কেইজন ব্যক্তি দৃষ্টিগোচৰ হোৱাত বিষয়টো আজি পোহৰলৈ আহিছে যিহেতু নুমলীগড় খুন্দাগাঁৱত প্ৰটেক্টেড এৰিয়া বাউণ্ডেৰী ৱাল আছে ইয়াত ৰক্ষণাবেক্ষণ কৰা মানুহ আছে চিকিউৰিটি আছে আৰু ই এটা হাস্যকৰ বিষয় হৈ পৰিছে গতিকে নুমলীগড় খুন্দাগাঁৱৰ এই বিষয়টো যে ইয়াৰ ভিতৰত এটা ফোপোলা স্বৰূপ তেখেতসকলৰ যিটো ফোপোলা স্বৰূপ সেই ফোপোলা স্বৰূপটো আজি উদঙাই দিছে তেখেতসকলে নিজে ৰঙাপুৰত দৈনিক বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ বিচৰণস্থলীত পৰিণত হৈছে চাহ বাগিচা অঞ্চল চাহ বাগিচাৰ মাজত জাক জাক বন্যহস্তী বিচৰণ কৰাৰ বাবে এতিয়া চাহ শ্ৰমিক ৰাইজে ভয় আৰু শংকাৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে
যিকোনো সময়তে সংঘটিত হ'ব পাৰে অঘটন। খাদ্যৰ সন্ধানত সোণাই ৰূপাই অভয়াৰণ্য, চাৰিদুৱাৰ বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা কেইবাটাও জাক বৰ্তমান চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰিছে। দিনৰ ভাগত বাগিচাৰ মাজত বিচৰণ কৰা জাকসমূহ নিশা জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি ক্ষতি সাধন কৰি আহিছে। বন বিভাগে জাকসমূহক খেদি পঠোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই। বৰ্তমান ৰঙাপৰাৰ প্ৰতিখন চাহ বাগিচাত বন্যহস্তীৰ বিচৰণস্থলীত পৰিণত হৈছে, যাৰ বাবে ৰঙাপৰাত হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। সাইডে সাইডে দি মানে হাতী য'ত থাকে তাত আমি নাযাওঁ আৰু সাইড হৈ মানে পাছ ছিঙা সাইড হৈ যাওঁ আৰু আমাক ভয় লাগে, ইমান ভয় লাগে যে আমি পাছ ছিঙিব নোৱাৰে। কিমান হাতীত আছে ইয়াত? বহুত আছে হাতী। কিমান মান আছে? আমি দেখাই নাই, লেকিন ইমান বহুত যে আমি ভয়তে যে পাতে নছিঙো আমি, এনেকুৱা ভয় লাগে আমাক। হাতী আপোনাৰ আহিলে কি কৰে আপোনালোকে? আমি পলাই যাওঁ আৰু কি কৰিম, ভয়তে ঘৰতে পলাই যায়। মঙলদৈত গ্ৰেপ্তাৰ মহিলাসহ 2 প্ৰবঞ্চক। ধন নিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল 2 প্ৰবঞ্চক। ভুৱা মাইক্ৰ' ফাইনেন্স কোম্পানীৰ নাম লৈ লাখ লাখ টকা সংগ্ৰহ কৰে 2 প্ৰবঞ্চকে। মঙলদৈৰ 2 নম্বৰ ৱাৰ্ডত কৰ্মৰত কোম্পানীটোৰ কৰ্মচাৰীয়ে আবেদা খাতুন আৰু মুন্নাফ আলীক গতাই দিলে আৰক্ষীক। 2কে সহায় কৰিছিল বৰপেটাৰ জনৈক শ্বাহজাহান, ছাইদুল ইছলাম আৰু মোজাম্মিলে। প্ৰবঞ্চনাৰ জাল পাতি ঋণ দিয়াৰ নামত সংগ্ৰহ কৰিছিল লাখ লাখ টকা। মঙলদৈৰ 2 নম্বৰ ৱাৰ্ডত থকা ৰিচইচ নামৰ এটা কোম্পানীৰ কাৰ্যালয় খুলি প্ৰায় 5 শতাধিক সাধাৰণ লোকৰ পৰা ঋণ দিম বুলি সংগ্ৰহ কৰিছিল 500ৰ পৰা 1000 টকা পৰ্যন্ত। ফাইনেন্সৰ কথা কি হৈছিলে? কিমান টকা লৈছে? মাইক্ৰ' ফাইনেন্সৰ কিমান লৈছে? নাই এনে পইচা নাই এনে। কি নাম? কিমান লৈছে পইচা? পইচা নাই। কিহৰ কাৰণে আপোনালোকে এৰেষ্ট কৰিছে আজি? ৰিচুৱেছ ফাইনেন্সত গুচাই দিয়কচোন, বাক্সা গুচাই দিয়ক। সেইকাৰণে আনিছিল। বৰপেটা। নাম কি আপোনাৰ? প্ৰথমত 1000কে ল'লে, আমাক জইনিং লেটাৰ আৰু লগতে আমাক ID কাৰ্ডখন দিম বুলি কয়। আকৌ 300 টকা ল'লে। 300 টকা লোৱাৰ পিছত আমাৰ কাষ্টমাৰ যিখিনি আছিলে, কাষ্টমাৰৰ লোন দিম বুলি কয় যিমান কাষ্টমাৰ আছে তেখেতলোকৰ পৰা 300 টকাকৈ লৈছে। আমাৰ পৰা টোটেল 1,21,360 টকা লোৱা হৈছিলে। আমাৰ কাষ্টমাৰৰ ফালৰ পৰা 1300 টকা দিয়া হৈছিলে। আৰু আমাৰ যিখিনি ষ্টাফ আছিলে 30জন ষ্টাফ, আমাৰ 13,000 টকাকৈ দৰমহা দিয়া কথা আছিলে। 4 মাহ হ'ল তেখেতলোকে দৰমহা নাই দিয়া। আমাৰ যিমান অফিচৰ ষ্টাফ আছে চবকে দৰমহা আজিলে